ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকে গম পাইছে যে লকডাউন আকৌ দুসপ্তাহ বঢ়াই দিছে 17 মেলৈকৈ বঢ়াই দিছে গতিকে তোমালোকে এনেকে অনলাইন ক্লাছে কৰিব লাগিব কাৰণ তোমালোকৰ পৰীক্ষাসমূহ নিৰ্দিষ্ট সময়ত হ'ব গতিকে এনেকৈ অনলাইন ক্লাছৰ যোগেদি তোমালোকে আগবাঢ়ি যাবা বুলি আশা কৰিলো ইতিমধ্যে আমি এই চেপ্টাৰটোৰ বহুতখিনি টপিক আমাৰ আলোচনা কৰা হৈ গ'ল আজি আমি কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰিম কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰাৰ আগতে কেন্দ্ৰীয় বেংকনো কি সেই সম্পৰ্কে আমি জানি ল'ব লাগিব আৰু লগতে সৰু সৰু কিছুমান কথা তোমালোকে মনত ৰাখি যাবা যেনে বৰ্তমান এই বেংকৰ কেন্দ্ৰীয় বেংকৰ গভৰ্ণৰজনৰ নাম কি বা ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি বা আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম কি বা আমাৰ দেশত কেন্দ্ৰীয় বেংকটোনো ক'ত আছে এই সৰু সৰু কথাবোৰ লগতে তোমালোকে মনত ৰাখি যাবা গতিকে আমি প্ৰথমতে জানো কেন্দ্ৰীয় বেংক মানে কি কেন্দ্ৰীয় বেংক হ'ল শীৰ্ষ বেংক অৰ্থাৎ অন্যান্য বাণিজ্যিক বেংকবিলাকৰ মুখ্য বেংকটোৱেই হ'ল কেন্দ্ৰীয় বেংক আৰু বৰ্তমান এই কেন্দ্ৰীয় বেংকটোৰ গভৰ্ণৰজনৰ নাম হ'ল তোমালোকে নিশ্চয় জানা শক্তিকান্ত দাস শক্তিকান্ত দাস এখেত হ'ল ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ বৰ্তমানৰ গভৰ্ণৰ আৰু ইয়াৰ এখেতৰ আগতে আছিলে উৰ্জিত পেটেল তোমালোকে চাবা পুৰণা যিবোৰ টকা তাত উৰ্জিত পেটেলৰ চহী আছে আৰু নতুনকৈ ওলাইছে যিবোৰ টকা নতুনকৈ 100 টকীয়া যিটো আছে তাত শক্তিকান্ত দাসৰ চহী আছে গতিকে এখেত হ'ল গভৰ্ণৰ আৰু ভাৰতৰ ৰিজাৰ্ভ বেংকটোৰ নাম ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংক চমুকে তাক কোৱা হয় RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এইকেইটা কথা গুৰুত্বপূৰ্ণ কথা আৰু ভাৰতৰ ৰিজাৰ্ভ বেংকটো স্থাপন হৈছিলে 1935 চনত আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকটোৰ মুখ্য কাৰ্যালয় হ'ল মুম্বাইত আৰু ইয়াৰ শাখা আছে এতিয়া ক'ত গুৱাহাটীত অসমৰ গুৱাহাটীত ৰিজাৰ্ভ বেংকৰ শাখা আছে এনেকুৱা সৰু সৰু কথাবোৰ তোমালোকে মনত ৰাখি যাবা কেন্দ্ৰীয় বেংক মানে কি কেন্দ্ৰীয় বেংকৰ বৰ্তমান গভৰ্ণৰৰ নাম হ'ল শক্তিকান্ত দাস আৰু কেন্দ্ৰীয় বেংকটোক ভাৰতৰ কেন্দ্ৰীয় বেংকটোক কোৱা হয় ভাৰতীয় ৰিজাৰ্ভ বেংক বুলি 1935 চনত এই বেংকটো স্থাপন হৈছিলে আৰু মুম্বাইটো হ'ল ইয়াৰ মুখ্য কাৰ্যালয় আৰু অসমৰ গুৱাহাটীত কি আছে এই ৰিজাৰ্ভ বেংকৰ শাখা আছে আৰু লগতে এটা কথা মনত ৰাখিবা প্ৰত্যেক দেশৰে বাণিজ্যিক বেংকবিলাকৰ এটা মুৰব্বী বেংক থাকে বা কেন্দ্ৰীয় বেংক ইংৰাজীত কোৱা হয় চেন্ট্ৰেল বেংক থাকে আৰু আটাইতকৈ পুৰণি চেন্ট্ৰেল বেংকটো বা কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল ছুইডেনৰ ৰিক্স বেংক ছুইডেনৰ ৰিস্ক বেংক এইটোৱে হ'ল আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংক এতিয়া আমি কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী সম্পৰ্কে পঢ়িম কেন্দ্ৰীয় বেংকৰ প্ৰথমটো কাৰ্যাৱলী হ'ল কেন্দ্ৰীয় বেংকে পালন কৰা প্ৰথমটো কাম হ'ল নোট ছপা অৰ্থাৎ কাগজী নোট ছপা কেন্দ্ৰীয় বেংকে কি কৰে কাগজী নোট ছপা কৰে আৰু নোট ছপা কৰাটো কেন্দ্ৰীয় বেংকৰ একচেটিয়া অধিকাৰ কেন্দ্ৰীয় বেংকৰ বাহিৰে অন্য বেংকবিলাকে কিন্তু নোট ছপা কৰিব নোৱাৰে কিন্তু কেন্দ্ৰীয় বেংকে এটকীয়া নোট আৰু ধাতুৰ যিবোৰ মুদ্ৰা সেইবোৰ কিন্তু কেন্দ্ৰীয় বেংকে ছপা নকৰে সেইবোৰ ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰণালয়ে অধীনত ছপা কৰা হয় কিন্তু প্ৰচলনৰ দায়িত্ব কাৰ কেন্দ্ৰীয় বেংকৰ আৰু এটা গুৰুত্বপূৰ্ণ কথা যে কেন্দ্ৰীয় বেংকে নোট ছপা কৰোঁতে এটা কথা মনত ৰাখিবা যিমানখিনি নোট ছপা কৰিব সিমানটো মূল্যৰ
সমপৰিমাণ অৰ্থাৎ সিমানখিনি মূল্যৰ বৈদেশিক মুদ্ৰা আৰু সোণ বেংকত জমা থাকিব লাগিব। তাৰমানে বৈদেশিক মুদ্ৰা আৰু সোণৰ সমপৰিমাণৰ মূল্যতহে নোট ছপা কৰি উলিওৱা হয়। কেন্দ্ৰীয় বেংকৰ দ্বিতীয় গুৰুত্বপূৰ্ণ কাৰ্যটো হ'ল ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ। কেন্দ্ৰীয় বেংকে ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰে। কেনেকে কৰে? কেন্দ্ৰীয় বেংকে ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যিবোৰ নীতি গ্ৰহণ কৰে সেই নীতিবোৰক কোৱা হয় কেন্দ্ৰীয় বেংকৰ মৌদ্ৰিক নীতি। কেন্দ্ৰীয় বেংকৰ মৌদ্ৰিক নীতি, ইংৰাজীত সেইবিলাকক কোৱা হয় মানিটেৰী পলিচি। মানিটেৰী পলিচি। এতিয়া বহুত আছে পলিচি, নীতি বহুত আছে। গোটেইবিলাকৰ বিষয়ে তোমালোকে জানিব নালাগে, ওপৰ ক্লাছত যেতিয়া যাবা তেতিয়া তোমালোকে পঢ়িব লাগিব সেইখিনি বস্তু। চমুকৈ মই এটা চিষ্টেমৰ কথা কওঁ যে কেনেকৈ কেন্দ্ৰীয় বেংকে ঋণ মুদ্ৰাটো নিয়ন্ত্ৰণ কৰে। আমি ইতিমধ্যে মই ক'লোৱে কেন্দ্ৰীয় বেংক হ'ল শীৰ্ষ বেংক। আটাইতকৈ ওপৰত থকা বেংকটোৱে হ'ল বা হেড বেংকটো বা মুখ্য বেংকটোৱে হ'ল কেন্দ্ৰীয় বেংক, আৰু কেন্দ্ৰীয় বেংকটো হ'ল মুখ্য বেংক। কেন্দ্ৰীয় বেংকটো হ'ল মুখ্য বেংক। আৰু কেন্দ্ৰীয় বেংকৰ জনসাধাৰণৰ লগত কোনো প্ৰত্যক্ষ যোগাযোগ নাই। কেন্দ্ৰীয় বেংকৰ যোগাযোগ কাৰ লগত আছে জানানে? কেন্দ্ৰীয় বেংকৰ যোগাযোগ আছে আকৌ বাণিজ্যিক বেংকসমূহৰ লগত। বাণিজ্যিক বেংকসমূহৰ লগত কেন্দ্ৰীয় বেংকৰ যোগাযোগ। আৰু আকৌ এইটো অলপ অস্পষ্ট হৈছে, মই লিখি দিছো ভালকে। কেন্দ্ৰীয় বেংকৰ যোগাযোগ বাণিজ্যিক বেংকৰ লগত, আকৌ বাণিজ্যিক বেংকৰ যোগাযোগ কাৰ লগত? জনসাধাৰণৰ লগত। কেন্দ্ৰীয় বেংকৰ যোগাযোগ বাণিজ্যিক বেংকৰ লগত, বাণিজ্যিক বেংকৰ যোগাযোগ জনসাধাৰণৰ লগত। অৰ্থাৎ কেন্দ্ৰীয় বেংকৰ জনসাধাৰণৰ লগত কোনো প্ৰত্যক্ষ যোগাযোগ নাই। কিন্তু এতিয়া কেন্দ্ৰীয় বেংকে কিন্তু ঋণ মুদ্ৰাটো নিয়ন্ত্ৰণ কৰে। কেনেকে নিয়ন্ত্ৰণ কৰে? কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকক ঋণ দিয়ে, কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকক ঋণ দিয়ে। আকৌ বাণিজ্যিক বেংকে ঋণৰ বিপৰীতে কেন্দ্ৰীয় বেংকক কি দিয়ে? সুদ দিয়ে, বা ইংৰাজীত কি দিয়ে? ইণ্টাৰেষ্ট দিয়ে। আকৌ বাণিজ্যিক বেংক বিলাকে জনসাধাৰণক ঋণ দিয়ে। আকৌ জনসাধাৰণে কি কৰে? বাণিজ্যিক বেংক বিলাকক সুদ দিয়ে। চিষ্টেমটো এনেকুৱা, কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকক ঋণ দিয়ে, বাণিজ্যিক বেংকে সেইকাৰণে কেন্দ্ৰীয় বেংকক সুদ দিয়ে, আকৌ বাণিজ্যিক বেংক বিলাকে জনসাধাৰণক ঋণ দিয়ে, আকৌ জনসাধাৰণে বাণিজ্যিক বেংকক কি দিয়ে? সুদ দিয়ে। এই যে কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকক ঋণ দিয়ে, যিটো সুতৰ হাৰত ঋণ দিয়ে সেই সুতৰ হাৰটো কি বুলি কোৱা হয়? বেংক হাৰ। বেংক হাৰ, ইংৰাজীত কোৱা হয় বেংক ৰেট। এই সুদৰ হাৰটোত কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকক যিটো সুদৰ হাৰত ঋণ দিয়ে সেইটো কোৱা হয় বেংক হাৰ বা বেংক ৰেট। এতিয়া এই বেংক ৰেটটোৰ উঠানমা কৰি, হ্ৰাস বৃদ্ধি কৰি কি কৰে? কেন্দ্ৰীয় বেংকে ঋণৰ মুদ্ৰাৰ পৰিমাণটো নিয়ন্ত্ৰণ কৰে। অৰ্থাৎ কেতিয়াবা কেন্দ্ৰীয় বেংকে যেতিয়া দেখে যে অৰ্থনীতিখনত মুদ্ৰাৰ যোগান বাঢ়ি গৈছে, মুদ্ৰাৰ যোগান বাঢ়ি গলে মুদ্ৰাৰ মূল্য কমি মুদ্ৰাস্ফীতি হ'ব, তেতিয়া মুদ্ৰাৰ যোগান কমাবৰ কাৰণে কেন্দ্ৰীয় বেংকে সুতৰ হাৰটো কি কৰে? বঢ়াই দিয়ে। বাণিজ্যিক বেংকক বেছি সুতৰ হাৰত ঋণ দিয়ে। বাণিজ্যিক বেংকে বেছি সুতৰ হাৰত ঋণ ল'ব লগা হলে আকৌ বাণিজ্যিক বেংকেও জনসাধাৰণক কি কৰে? সুতৰ হাৰটো বঢ়াই দিয়ে। সুতৰ হাৰটো বেছি হৈ গলে জনসাধাৰণৰ ঋণ লোৱাৰ প্ৰৱণতাটো কমি যায়, আৰু তেতিয়া ঋণ কমকৈ ললে অৰ্থনীতিখনত মুদ্ৰাৰ যোগানটো কমি যায়। আকৌ আমি উল্টাকেও আমি চাওঁ যদি কেন্দ্ৰীয় বেংকে কেতিয়াবা আকৌ মুদ্ৰাৰ যোগানটো বঢ়াবৰ কাৰণে সুতৰ হাৰটো কি কৰে? মুদ্ৰাৰ যোগানটো বঢ়াবৰ কাৰণে সুতৰ হাৰটো কমাই দিয়ে। সুতৰ হাৰটো বাণিজ্যিক বেংকে কম সুতৰ হাৰত ঋণ ললে বাণিজ্যিক বেংকে আকৌ জনসাধাৰণক কম সুতত ঋণ দিয়ে। কম সুতত ঋণ দিয়াৰ লগে লগে জনসাধাৰণৰ ঋণ লোৱাৰ প্ৰৱণতা বাঢ়ি যায়, আৰু ঋণ বেছিকে লোৱা মানে মুদ্ৰাৰ যোগানটো কি হৈ যায়? বাঢ়ি যায়।
এনেকৈ কেন্দ্ৰীয় বেংকে এই বেংক ৰেটটোৰ হ্ৰাস বৃদ্ধি কৰি কি কৰে অৰ্থনীতিকৰণত মুদ্ৰাৰ যোগানটো নিয়ন্ত্ৰণ কৰে প্ৰয়োজন হলে মুদ্ৰাৰ যোগান বঢ়ায় প্ৰয়োজন হলে কমায় গতিকে এইটো হল কেন্দ্ৰীয় বেংকৰ মৌদ্ৰিক নীতি আৰু কেইবাটাও মৌদ্ৰিক নীতি আছে তোমালোকে হাই সেকেন্ডাৰীত পাবাগৈ এতিয়া আমি চমুকে ঋণ মুদ্ৰাৰ পৰিমাণটো বেংক হাৰৰ যোগেদি কেন্দ্ৰীয় বেংকে কেনেকৈ নিয়ন্ত্ৰণ কৰে সেই সম্পৰ্কে কলো 3 নম্বৰটো হল বেংকৰ বেংক কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংক বিলাকৰ বেংক হিচাপে কাম কৰে আৰু বাণিজ্যিক বেংক বিলাকৰ বেংক হিচাপে কাম কৰোতে কি কৰে 1-2 ধৰণে কাম কৰে এটা হল নগদ সংৰক্ষণৰ অনুপাত হেতু ইংৰাজীত কোৱা হয় CRR মানে হল কেশ ৰিজাৰ্ভ ৰেশিও অৰ্থাৎ বাণিজ্যিক বেংক বিলাকে কেন্দ্ৰীয় বেংকত তেওঁলোকৰ জমাৰ এটা অংশ নগদ সংৰক্ষণ হিচাপে ৰাখিব লাগে হেতু কোৱা হয় CRR হেতু হল 1 নম্বৰ 2 নম্বৰটো হল ঋণৰ শেষ আশ্ৰয়স্থল অৰ্থাৎ বাণিজ্যিক বেংক বিলাকৰ কেতিয়াবা অৰ্থৰ সংকটত পৰিলে কেতিয়াবা অৰ্থৰ প্ৰয়োজন হলে তেওঁলোকে শেষ আশ্ৰয়স্থল হিচাপে কি কৰে কেন্দ্ৰীয় বেংকক ঋণ মানে টকা ধাৰলৈ বিচাৰিব পাৰে আৰু কেন্দ্ৰীয় বেংকেও বাণিজ্যিক বেংকক কি কৰে টকা ধাৰলৈ দি সহায় কৰে আৰু সেইকাৰণে কোৱা হৈছে যে বাণিজ্যিক বেংক বিলাকৰ কাৰণে কেন্দ্ৰীয় বেংকো হল ঋণৰ শেষ আশ্ৰয়স্থল গতিকে এনেকে 2 ধৰণৰে বেংক বাণিজ্যিক বেংক বিলাকৰ হৈ কেন্দ্ৰীয় বেংকে কাম কৰে 3 নম্বৰটো হল চৰকাৰৰ বেংক বাণিজ্যিক বেংক বিলাকে চৰকাৰৰ বেংক হিচাপেও কাম কৰে অৰ্থাৎ চৰকাৰৰ হৈও বাণিজ্যিক বেংক বিলাকে কেন্দ্ৰীয় বেংক বিলাকে কিছুমান কাম কৰে প্ৰথমটো হল চৰকাৰৰ এজেন্ট আৰু উপদেষ্টা হিচাপে কাম কৰে অৰ্থাৎ কেন্দ্ৰীয় বেংকে কি কৰে চৰকাৰক বিভিন্ন ধৰণৰ উপদেশ দিয়ে এনেকৈ ধৰি লোৱা গতিকে প্ৰথমটো কি কলো যে চৰকাৰৰ বেংক প্ৰথমটো হল যে চৰকাৰৰ এজেন্ট আৰু উপদেষ্টা হিচাপে কাম কৰে উপদেষ্টা মানে বিভিন্ন ধৰণৰ অৰ্থনৈতিক নীতি সম্পৰ্কে চৰকাৰক কেন্দ্ৰীয় বেংকে কি কৰে দিহা পৰামৰ্শ দিয়ে এটা তোমালোকে মন কৰিছে নে নাই টিভিত দি আছে কিছুমান অৰ্থনৈতিক নীতি সম্পৰ্কীয় কিছুমান উপদেশ ইতিমধ্যে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে দি আছে উদাহৰণস্বৰূপে ধৰি লোৱা এতিয়া মানুহৰ যে ঋণ লৈছে সেই ঋণ লোৱাৰ বিনিময়ত আমি যিটো ইনষ্টলমেন্ট দিওঁ মাহে মাহে যিটো পইচা দিওঁ সেইটো কোৱা হয় সেইটো কি কৰিছে চৰকাৰে সেই পৰিমাণটো দিয়াৰ ম্যাদটো বঢ়াই দিছে অৰ্থাৎ মে মাহলৈকে মাৰ্চ এপ্ৰিল মে মাহলৈকে সেই পইচাটো নিদিলেও একো অসুবিধা নহয় বুলি শক্তিকান্ত দাসে ইতিমধ্যে বিভিন্ন মিডিয়াৰ যোগে কি কৰিছে ঘোষণা কৰিছে গতিকে বিভিন্ন সময়ত চৰকাৰক তেনেকুৱা বিত্তীয় সম্পৰ্কীয় বা অৰ্থনৈতিক নীতি সম্পৰ্কীয় দিহা পৰামৰ্শবোৰ দিয়ে সেইটো কোৱা হয় EMI বুলি কোৱা হয় ইকুৱেটেড মান্থলি ইনষ্টলমেন্ট মানুহে ঋণ ললে মান্থলি বা মাহে মাহে দিয়া পইচাটো কোৱা হয় EMI সেই EMI পৰিমাণটো দিয়াৰ ম্যাদটো কি কৰিছে ৰিজাৰ্ভ বেংকে বঢ়াই দিছে 2 নম্বৰটো হল চৰকাৰৰ বিত্তৰ যোগান ধৰোতা অৰ্থাৎ চৰকাৰৰ অৰ্থনৈতিক সংকট হলে তেতিয়া চৰকাৰে কি কৰিব পাৰে কেন্দ্ৰীয় বেংকৰ পৰা ঋণ লব পাৰে কিন্তু এটা কথা মনত ৰাখিবা কেন্দ্ৰীয় বেংকে কিন্তু ৰাজ্য চৰকাৰক ঋণ নিদিয়ে কাক দিয়ে কেন্দ্ৰীয় চৰকাৰকে দিয়ে কেন্দ্ৰীয় চৰকাৰে অৰ্থ সংকটত পৰিলে কেন্দ্ৰীয় বেংকৰ পৰা টকা ধাৰলৈ লব পাৰে তাৰপিছত 3 নম্বৰটো হল চৰকাৰৰ ৰাজহ নীতি বাণিজ্য নীতিৰ পৰামৰ্শদাতা ৰাজহ নীতি মানে ৰাজহ কাক বোলে ৰাজহ হল দেশখনৰ উন্নয়নমূলক কামবোৰ কৰিবৰ কাৰণে চৰকাৰে কিছুমান বেলেগ উপায়েৰে অৰ্থ সংগ্ৰহ কৰে যেনে কৰৰ যোগেদি মাছুলৰ যোগেদি জৰিমনাৰ যোগেদি ইত্যাদি বিভিন্ন উৎসৰ যোগেদি চৰকাৰে অৰ্থ সংগ্ৰহ কৰে এইদৰে উন্নয়নমূলক কামবোৰ কৰিবলৈ বিভিন্ন উৎসৰ যোগেদি সংগ্ৰহ কৰা টকাখিনি কি বুলি কোৱা হয় ৰাজহ বুলি কোৱা হয় গতিকে কেনেকুৱা নীতি গ্ৰহণ কৰি চৰকাৰে ৰাজহ সংগ্ৰহ কৰিব সেই নীতিবিলাকৰ সম্পৰ্কে দিহা পৰামৰ্শ কেন্দ্ৰীয় বেংকে চৰকাৰক দিয়ে গতিকে এইটো হল চৰকাৰৰ বেংক হিচাপে এটা কাম কৰে আৰু তাৰ পিছতো হল চৰকাৰৰ প্ৰতিনিধি হিচাপেও কাম কৰে কেন্দ্ৰীয় বেংকে চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে উদাহৰণস্বৰূপে কিছুমান এইবিলাক হল বিত্তীয় প্ৰতিষ্ঠান
যেনে IMF ইণ্টাৰনেশ্যনেল মই চমুকে মই লিখি দিয়া নাই ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড আন্তৰ্জাতিক মুদ্ৰা নিধি তাৰপিছত আহিলে ৱৰ্ল্ড বেংক বিশ্ব বেংক এইবিলাকে আয়োজন কৰা সভা সমিতিবিলাকত চৰকাৰৰ হৈ কেন্দ্ৰীয় বেংকে কি কৰে প্ৰতিনিধিত্ব কৰে গতিকে চৰকাৰৰ হৈ কি কাম কৰে চৰকাৰৰ এজেণ্ট বা উপদেষ্টা হিচাপে কাম কৰে চৰকাৰক বিত্তৰ যোগান ধৰে চৰকাৰৰ ৰাজহ নীতি বাণিজ্য নীতি সম্পৰ্কে পৰামৰ্শ দিয়ে আৰু চৰকাৰৰ প্ৰতিনিধি হিচাপে এই বিত্তীয় প্ৰতিষ্ঠানবিলাকৰ সভা সমিতিবিলাকত কেন্দ্ৰীয় বেংকে যোগদান কৰে গতিকে এইখিনি হ'ল চৰকাৰৰ বেংক তাৰ পিছৰটো আহিলে বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক অৰ্থাৎ আমি যদি বিদেশলৈ যাওঁ তেতিয়া আমি ধৰি লোৱা যদি আমেৰিকালৈ যাওঁ তেতিয়া আমাৰ দেশৰ টকাটো আমি আমেৰিকাৰ মুদ্ৰা অৰ্থাৎ ডলাৰলৈ কনভাৰ্ট কৰিব লাগিব ঠিক সেইধৰণে বিদেশৰ বেলেগ এখন দেশৰ মানুহ আমাৰ দেশলৈ যদি আহে তেতিয়া সেইখন দেশৰ মুদ্ৰাটো আমাৰ দেশৰ মুদ্ৰালৈ কি কৰিব লাগিব পৰিৱৰ্তন কৰিব লাগিব এই যে বৈদেশিক মুদ্ৰাটো আমাৰ দেশৰ মুদ্ৰালৈ পৰিৱৰ্তন কৰাৰ যিটো কাম সেই কামটো কোনে কৰে কেন্দ্ৰীয় বেংকে কৰে চৰকাৰৰ হৈ কেন্দ্ৰীয় বেংকে বৈদেশিক মুদ্ৰা আমাৰ দেশৰ মুদ্ৰালৈ কনভাৰ্ট কৰা বা পৰিৱৰ্তন কৰাৰ কামটো কোনে কৰে কেন্দ্ৰীয় বেংকে কৰে তাৰ পিছতে আহিলে 6 নম্বৰ এটা কাম আছে 6 নম্বৰ কামটো হ'ল কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকৰ ক্লিয়াৰিং হাউচ হিচাপে কাম কৰে ক্লিয়াৰিং হাউচ হিচাপে কাম কৰে সেইটো অসমীয়াত কোৱা হয় নিকাশী গৃহ হিচাপে কাম কৰে ক্লিয়াৰিং হাউচ হিচাপে কাম কৰে কেতিয়াবা শৰ্ট কুৱেশ্যন আহে যে বাণিজ্যিক বেংকক এইটো কিবা শৰ্ট কুৱেশ্যন এনেকে যে কেন্দ্ৰীয় বেংকক কিয় বাণিজ্যিক বেংকৰ ক্লিয়াৰিং হাউচ বুলি কোৱা হয় অৰ্থাৎ বাণিজ্যিক বেংকবিলাকৰ মাজত আকৌ কি থাকে আন্তঃ বেংক লেনদেন চলি থাকে কেতিয়াবা ধৰি লোৱা বাণিজ্যিক বেংকবিলাকৰ মাজতে ইটো বেংকে সিটো বেংকৰ পৰা কেতিয়াবা ঋণ লয় অৰ্থ সংকটত পৰিলে ঋণ লয় আকৌ যেতিয়া ঋণ ঘূৰাই দিওঁতে ঋণ লোৱা আৰু ঋণ ঘূৰাই দিওঁতে এই লেনদেন কাৰ্যবোৰ কি কৰে কেন্দ্ৰীয় বেংকে হস্তক্ষেপ কৰে কেন্দ্ৰীয় বেংকে সেই লেনদেন কাৰ্যবোৰ কি কৰে সমাধান কৰি দিয়ে গতিকে কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকৰ ক্লিয়াৰিং হাউচ বা নিকাশী গৃহ হিচাপে কাম কৰে সেইটো হ'ল এটা গুৰুত্বপূৰ্ণ কাম তাৰ ইয়াৰ উপৰিও কেন্দ্ৰীয় বেংকে কিছুমান উন্নয়নমূলক কামো কৰে যেনে পিছপৰা অঞ্চলৰ কৃষি খণ্ডৰ উন্নয়নৰ বাবে ঋণ আগবঢ়ায় বা উদ্যোগ স্থাপন হ'লে উদ্যোগৰ কাৰণে ঋণ আগবঢ়ায় বা আৰু এটা কাম কৰে যে পিছপৰা অঞ্চলবিলাকত যদি বেংক নাথাকে তেতিয়া মানুহবিলাকে সেই বেংকৰ সা সুবিধাবিলাকৰ পৰা বঞ্চিত হয় গতিকে বেংকবিলাকৰ বাণিজ্যিক বেংকবিলাকৰ শাখা সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় বেংকৰ কি লাগে অনুমতি লাগে আৰু কেন্দ্ৰীয় বেংকে বেংকৰ শাখা সম্প্ৰসাৰণত সহায় কৰে এইদৰে কেন্দ্ৰীয় বেংকে কিছুমান উন্নয়নমূলক কামো কৰে ইয়াৰ বাহিৰেও কেন্দ্ৰীয় বেংকে আৰু কিছুমান কাম কৰে এইটো উন্নয়নমূলক কাম এটা হ'ল কৃষি খণ্ডলৈ ঋণ 2 নম্বৰটো হ'ল বেংকৰ শাখা সম্প্ৰসাৰণ 3 নম্বৰটো হ'ল 3 নম্বৰ নহয়তো অন্যান্য কাৰ্যত পৰে দেই অন্যান্য কাৰ্য বুলি কওঁতো আকৌ কেন্দ্ৰীয় বেংকে কিছুমান কাম কৰে যেনে প্ৰথমটো হ'ল দেশৰ আৰ্থিক পৰিস্থিতিৰ খতিয়ান দাঙি ধৰে বৰ্তমান ইকনমিক সিচুৱেশ্যনটো কেনেকুৱা অৰ্থনৈতিক পৰিস্থিতিবোৰ কেনেকুৱা সেই সম্পৰ্কে কেন্দ্ৰীয় বেংকে খতিয়ান দাঙি ধৰে আৰু সেই খতিয়ান দাঙি ধৰিবৰ কাৰণে কেন্দ্ৰীয় বেংকে কি কৰে প্ৰতি মাহে বিত্তীয় বুলেটিন প্ৰকাশ কৰে বিত্তীয় বুলেটিন প্ৰকাশ কৰে আৰু এই বিত্তীয় বুলেটিনত কেন্দ্ৰীয় বেংকে কি কৰে দেশৰ আৰ্থিক পৰিস্থিতিৰ খতিয়ানটো দাঙি ধৰে দ্বিতীয়তে মৌদ্ৰিক নীতিৰ মূল্যায়ন কৰে মই অলপ দিনৰ আগতে ক'লোৱে যে কেন্দ্ৰীয় বেংকৰ কিছুমান মৌদ্ৰিক নীতি আছে বা মনিটাৰী পলিচি আছে যাৰ যোগেদি অৰ্থনৈতিক খণ্ডৰ মুদ্ৰাৰ যোগানটো কেন্দ্ৰীয় বেংকে নিয়ন্ত্ৰণ কৰি থাকে মই এইটো কথাও কৈছিলো যে বেলেগ মৌদ্ৰিক নীতি আছে গতিকে সেই মৌদ্ৰিক নীতিবোৰ কিমান কাৰ্যকৰী হৈছে নে নাই হোৱা এইবিলাকৰ মূল্যায়ন কৰে আৰু প্ৰতি 4 মাহৰ মূৰে সেই মৌদ্ৰিক নীতিবিলাকৰ মূল্যায়ন কৰে আৰু প্ৰতিবেদন প্ৰকাশ কৰে 3 নম্বৰটো হ'ল ছাত্ৰ ছাত্ৰীলৈ ঋণৰ যোগান এটা আমাৰ এডুকেশ্যন লোন লয় উচ্চ শিক্ষাৰ কাৰণে বা শিক্ষা আহৰণৰ কাৰণে ঋণ লয় সেই ঋণৰ যিটো যোগান সেই যোগানটো কেন্দ্ৰীয় বেংকে ধৰে তাৰপিছতে হ'ল কল্যাণমূলক কিছুমান আঁচনি কৰে যেনে কল্যাণমূলক আঁচনি যেনে ধৰি লোৱা
পিছপৰা অঞ্চলৰ উন্নয়নৰ কাৰণে কিছুমান কল্যাণমূলক আঁচনি কৰে আকৌ কি কৰে এইটো হ'ব লাগে বিত্তীয় দেই বিত্তীয় আকৌ বিত্তীয় অনুষ্ঠানবিলাকলৈ ঋণ দিয়ে যেনে ধৰি লোৱা সমবায় বা অন্যান্য কৃষিৰ লগত জড়িত যিবোৰ বেংক আছে কৃষি ঋণ আগবঢ়া যিবোৰ বেংক যেনে নাবাৰ্ড সমবায় তাৰপিছত নাবাৰ্ড এইবিলাকলৈ কি কৰে ঋণ আগবঢ়ায় আৰু এইবিলাকৰ যোগেদি আকৌ কি কৰে অন্যান্য এইবিলাকৰ যোগেদি সমবায় বা নাবাৰ্ডে আকৌ নাবাৰ্ডে বিশেষকৈ কৃষি উন্নয়নৰ কাৰণে ঋণ আগবঢ়ায় নাবাৰ্ডক আকৌ কেন্দ্ৰীয় বেংকে দিয়ে এনেকৈ বিত্তীয় অনুষ্ঠানবিলাককো কি কৰে ঋণ দি সহায় কৰে গতিকে উন্নয়নমূলক কাৰ্য আৰু বাহিৰেও আৰু অন্যান্য কিছুমান কাৰ্যও ৰিজাৰ্ভ বেংকে বা কেন্দ্ৰীয় বেংকে কৰে গতিকে আমি কি পালো এতিয়া ৰিজাৰ্ভ বেংকৰ কাৰ্যালয়টো প্ৰথমতে পালো আমি নোট ছপা দ্বিতীয়তে পালো আমি চৰকাৰৰ বেংক তৃতীয়তে পালো আমি বেংকৰ বেংক তাৰপিছতে পালো আমি বাণিজ্যিক বেংকৰ ক্লিয়াৰিং হাউচ হিচাপে কাম কৰা উন্নয়নমূলক কাম কৰে আৰু অন্যান্য কাৰ্য কৰে তোমালোকে পৰীক্ষাত এনেকে যদি তোমালোকে পইণ্টছ কৰি লিখি দিয়া তেতিয়া এই কথাখিনি তোমালোকে এক্সপ্লেইন নকৰিলেও তোমালোকে নম্বৰ পাবা আৰু মনত ৰাখিবলৈ সুবিধা হ'ব গতিকে এই কথাবোৰ তোমালোকৰ পেগাত নিচিনাকৈ আছে গতিকে তোমালোকে এনেকে 1 2 3 পইণ্টছ কৰি তোমালোকে লিখিবা তেতিয়া কি হ'ব তোমালোকৰ সুবিধা হ'ব আৰু লগতে তোমালোকে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ কোন ৰিজাৰ্ভ বেংকৰ হেড অফিচ ক'ত বা ভাৰতৰ ৰিজাৰ্ভ বেংকৰ নাম কি কেতিয়া স্থাপন হৈছিলে এনেকুৱা সৰু সৰু কথাবোৰ মনত ৰাখি যাবা আৰু তেতিয়া এই কুৱেশ্যনটোৰ পৰা কিছুমান শ্বৰ্ট কুৱেশ্যনো 2 নম্বৰ আৰু কিছুমান আৰু লং কুৱেশ্যনো অহাৰ সম্ভাৱনা আছে গতিকে তেনেকৈ তোমালোকে নোটটো প্ৰিপেয়াৰ কৰিবা ইয়াৰ পিছত মই বাণিজ্যিক বেংকনো কি আৰু বাণিজ্যিক বেংকৰ কাৰ্যাৱলী সম্পৰ্কে তোমালোকৰ লগত আলোচনা কৰিম কিন্তু এইখিনি এটা কথা কওঁ মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু লগতে শেয়াৰ কৰিবা যাতে তোমালোকৰ অন্যান্য বন্ধু বান্ধৱীবিলাকেও দুটা কথা শিকিব পাৰে লগতে আৰু এটা কথা কওঁ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ ষ্টুডেণ্টৰ কাৰণেও কিন্তু এই টপিকটো সিহঁতৰ কাৰণেও কিন্তু হ'ব তেওঁলোকেও কিন্তু ইয়াৰ পৰা কিছু কথা শিকিব পাৰিব ধন্যবাদ